নমস্কাৰ বন্ধুসকল ওয়েলকাম টু উইকলি স্টক এনালাইসিস ভিডিও সিরিজ আজিৰ ভিডিওটোত আমি এটা পাৱাৰ স্টক লৈছো পাৱাৰ মানে পাৱাৰ পেক স্টক নহয় পাৱাৰ সেক্টৰৰ স্টক লৈছো স্টকটোৰ নাম হৈছে টাটা পাৱাৰ এই স্টকটোৰ আপুনি যদি যোৱা 1.5 বছৰ মানৰ ৰিটাৰ্ণ চাই তেতিয়া হলে ই প্ৰায় আপোনাৰ পইচা 1.5 গুণ মান বনাই দিছে আৰু যদি আপুনি 4 বছৰৰ ৰিটাৰ্ণ চাই 2020 ৰ পৰা আজি ডেটত ই প্ৰায় 1600% মানে আপনি যদি 1 লাখ টাকা বিনিয়োগ কৰিলে হয় তাৰ ভ্যালু আজি ডেটত 16 লাখ হলতে কিন্তু আমি আমাৰ নিচিনা ৰিটেল ট্ৰেডাৰ বিলাক জেনাৰেলি স্টক এটা দৌৰাৰ পিছতহে গম পাও আমি কেনেকুৱা আমি বলিউড সিনেমাৰ পুলিচৰ নিচিনা যেতিয়া চুৰে আহি ডকাতে আহে ঘৰ লুটি লৈ যায় তেতিয়াহে পুলিচ আহে সো আমিও ঠিক তেনেকুৱা স্টক এটা দৌৰাৰ পিছত যেতিয়া ৰৈ যায় তেতিয়াহে আমাৰ স্টকটো চকুত পৰে সো কিন্তু কিছুমান স্টক এনেকে দৌৰাৰ পিছত অলপ দেৰি ৰেষ্ট লয় মানে কনসলিডেট কৰাৰ পিছত কিন্তু আকৌ দৌৰে সো টাটা পাৱাৰ স্টকটো এতিয়া কনসলিডেশন ফেজত আছে সো এইটো লেভেলৰ পৰা এতিয়া ওপৰলে যাব নে তললে আহিব সো হেতু জানিবলে হলে কিন্তু আপুনি কোম্পানীটোৰ ফান্ডামেন্টাল এনালাইসিস কৰিব লাগিব সো আজি আমি তাকে কৰিবলৈ গৈ আছো কোম্পানীটো পুৰা ডাইসেকশন কৰি পেলাই চাম কোম্পানীটোৱে কি কৰে কোম্পানীটোৰ কি স্ট্ৰেংথ কি মানে অসমীয়া কি নহয় KEY কি স্ট্ৰেংথ কি কোম্পানীটোৰ ফাইনান্সিয়ালস কেনেকুৱা ইয়াৰ পজিটিভ পইণ্টস কি নেগেটিভ পইণ্টস কি এইবিলাক সোৱাৰ পিছত আমি ডিসাইড কৰিম whether this company is investable at this level or not so video to interesting hobo informative hobo last loke sabo so friends মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় welcome to updex estimates by ৰাজীৱ এলবি যদি ফাৰ্স্ট টাইম ভিজিট কৰি আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকন দবাই দিব so ভিডিওটো মই কিয় লাষ্ট লকে চাবলৈ কৈ আছো জেনাৰেলি আমি যেতিয়া মোবাইল এটা কিনো আমি অসমীয়া মানুহবিলাক বহু চালি যাই চাও মোবাইলটোৰ ফিচার্স কি আছে ক্যামেরা কেনেকুৱা পাৱাৰ ব্যাকআপ কেনেকুৱা ইত্যাদি বহুত ফ্ৰেন্ডছক খুদু অনলাইন ৰিভিউ চাও কিন্তু যেতিয়া ইনভেষ্টমেন্টৰ কথা আহে তেতিয়া কিন্তু আমি ক্যাজুয়ালি লও বহুত পইচা আমি এনে কাৰবাৰ পৰা শুনি বা প্ৰাইসটো চাই পেলাই আমি ইনভেস্ট কৰো কিন্তু হেতু কেতিয়াও কৰিব নালাগে ভাল দৰে এনালাইসিস কৰিব লাগে আৰু মই যে ইয়াত এনালাইসিসটো দেখাম এটো আপুনি টিপস বুলি নাভাবিব শিকক কেনেকে স্টক এটা এনালাইসিস কৰিব লাগে এটো আপুনি শিকিব লাগে তেতিয়াহে আপুনি আত্মনিৰ্ভৰশীল হ'ব পাৰিব সো জিয়ে নক এতিয়া আমি টাটা পাৱাৰছৰ অলপমান ব্যাকগ্ৰাউণ্ড চাই লওঁ কোম্পানীটো কি সো টাটা পাৱাৰ তো এটো এটা পাৱাৰ সেক্টৰৰ স্টক হয় হেতুটো আপুনি নামটোৰ পৰা গমে পাইছে আৰু এই সেক্টৰটো কেনেকুৱা পাৱাৰ সেক্টৰটো এয়া কোৱা হয় সেকুলাৰ গ্ৰোথ থকা স্টক সেকুলাৰ মানে কি Actually দুই ধৰণৰ আপনি গ্ৰোথ পাবো এটা হল সেকুলাৰ গ্ৰোথ আৰু এটা হল সাইক্লিক্যাল ঠিক আছে তাৰো উপৰি আৰু কিছুমান সাব ক্যাটাগৰী আছে কিন্তু সেকুলাৰ মানে প্ৰেডিক্টেবল গ্ৰোথ আমি গম পাও যে পাৱাৰ সেক্টৰ বা এডুকেশন বা হেলথ কেয়াৰ এইবিলাকক কোৱা হয় সেকুলাৰ ট্ৰেন্ড বা সেকুলাৰ সেক্টৰ ইয়াৰ গ্ৰোথটো আমি প্ৰেডিক্ট কৰিব পাৰো ইয়াৰ ডিমান্ডটো সদায় বাঢ়িয়ে থাকে কেতিয়াও নকমে ঠিক আছে গতিকে এইবিলাক ষ্টকত যদি আপনি ইনভেস্ট কৰে মানে সেকুলাৰ সেক্টৰ ষ্টকত লস হোৱা চান্স বহুত কমে থাকে আনটিল এন্ড আনলেস কোম্পানীটোৰ ফান্ডামেন্টালস বহুত বেয়া ঠিক আছে সো সেক্টৰটো সেকুলাৰ সেক্টৰে হয় গতিকে এইবিলাক সেক্টৰৰ এট লিস্ট আপোনাৰটো দুটা মান ষ্টক থাকিবই লাগে সেকুলাৰ গ্ৰোথ থকা ষ্টকত ঠিক আছে পোৰ্টফলিওত আপোনাৰ দুটা মান ষ্টক থাকিবই লাগে সো জিয়ে নহক যেহেতু সেকুলাৰ গ্ৰোথ ইয়াতো আমি ইনভেস্ট কৰিবই লাগে কিন্তু ইনভেস্ট কৰাৰ আগতে আপুনি কোম্পানীটো চালি জাৰি চাব লাগিব সো কোম্পানীটোৰ বিষয়ে অলপমান জানি লও কোম্পানীটোৱে কি কাম কৰে ঠিক আছে সো কোম্পানীটো নামটোৰ পৰা গমে পাইছে পাৱাৰ সেক্টৰ হয় আৰু পাৱাৰ সেক্টৰ মানে কি অকল পাৱাৰ জেনাৰেশন নকৰে কোম্পানীটোৱে তিনি ধৰণৰ কাম কৰে কোম্পানীটো অকল জেনাৰেশনে নহয় কোম্পানীটো পাৱাৰ জেনাৰেট কৰে পাৱাৰ ট্ৰান্সমিট কৰে পাৱাৰ ডিস্ট্ৰিবিউট কৰে জেনাৰেট কৰা মানে তো গম পাইছে পাৱাৰ প্ৰডিউস কৰে হয় থাৰ্মেল পাৱাৰ হ'ব নহলে হাইড্ৰো পাৱাৰ সোলাৰ পাৱাৰ উইন্ড পাৱাৰ জেনাৰেট কৰাৰ পিছত ট্ৰান্সমিশন কৰে মানে যত জেনাৰেশন হয় তাৰ পৰা আকৌ সাবস্টেশন লৈকে আহে হাই ভোল্টেজত পাৱাৰটো সাবস্টেশন লৈকে আহে তাৰ পৰা আকৌ কনজিউমাৰ যোনটো এন্ড কনজিউমাৰ যেনেকৈ আমাৰ নিচিনা মানুহ হাউস হোল্ড বিলাক বা ইন্ডাস্ট্ৰিত পাৱাৰ লাগে সো তাক কোৱা হয় ডিস্ট্ৰিবিউশন ঠিক আছে
সো তিনিওটা কাম এই কোম্পানীটোৱে কৰে ঠিক আছে সো ইয়াতে যদি আপুনি চাই গমে পাব এটো মই টাটা পাৱাৰৰ ওয়েবসাইটটো দেখাই আছো হাইড্ৰো পাৱাৰ জেনাৰেশন কৰে কনভেনশনাল এনাৰ্জি জেনাৰেট কৰে কনভেনশনাল মানে থাৰ্মেল পাৱাৰ কোল বেস পাৱাৰ হেবিলাক জেনাৰেট কৰে তাৰ পিছত উইন্ড এনাৰ্জি জেনাৰেট কৰে হাইব্ৰিড কৰে তাৰ পিছত সোলাৰ এনাৰ্জি জেনাৰেট কৰে দেন ট্ৰান্সমিশন টু মই কলো আৰু এইটো চাও অটোমেশন এন্ড আইওটি অটোমেশন এন্ড আইওটি মানে কি আজিকালি কোম্পানীটোৱে বহুত সৰু সেক্টৰতো মাথা মাৰি আছে যেনেকে আপোনাৰ হাউসহোল্ডৰ ইলেক্ট্ৰিক্যাল বা ইলেক্ট্ৰনিক এপ্লায়েন্সেস বিলাক আপুনি মোবাইল এপৰ দ্বাৰা কন্ট্ৰোল কৰিব পাৰিব ধৰিলো আপুনি বাহিৰত আছে ঘৰটোত সোমাৰ আগতে এসি টো অন কৰিব বিচাৰিছে সো আপুনি মোবাইলৰ থ্ৰু দি এইটো এপৰ থ্ৰু দি আপুনি ঘৰত সোমাৰ আগতে এসি টো অন কৰিব পাৰিব যাতে ঘৰটো অলপমান ঠাণ্ডা হৈ থাকে ঠিক আছে তো এইবিলাক কামতো তেওঁলোক এতিয়া ইনভলভ হৈছে সো মোটামুটি কোম্পানীটোৱে জেনাৰেট কৰে পাৱাৰ দেন ট্ৰান্সমিট কৰে এন্ড দেন ডিস্ট্ৰিবিউট কৰে এতিয়া ইহঁতৰ যদি আপুনি ক্যাপাসিটি চাই কোনটো সেক্টৰত কিমান কাম কৰি আছে মই ইয়াতে দেখাই আছো ইয়াতে আপনি ক্লিন এন্ড গ্ৰীন এনাৰ্জি চাও 11.4 গিগাৱাট ক্লিন এন্ড গ্ৰীন এনাৰ্জি মানে সোলাৰ আৰু উইন্ড এনাৰ্জি ইহঁতে 11.4 গিগাৱাট হিউজ ঠিক আছে ইমান ক্যাপাসিটি তেওঁলোকৰ থাৰ্মেল পাৱাৰ 8.8 গিগাৱাট নাম্বাৰ বিলাক মই এনে থুলমুলকে কৈ দিছো কিন্তু নাম্বাৰ বিলাক এই কাৰণে কৈ আছো আপনি আন্দাজ পাব কোম্পানীটো কিমান ডাঙৰ মানে কিমান ডাঙৰ কাম কৰি আছে ঠিক আছে 6668 সি কিলোমিটাৰ মানে সার্কিট কিলোমিটাৰ তেওঁলোকে পাৱাৰ ট্ৰান্সমিট কৰি আছে যত পাৱাৰ জেনাৰেট হয় তাৰ পৰা সাবষ্টেচন লৈকে ইমান কিলোমিটাৰৰ তেওঁলোকৰ সার্কিট নেটৱৰ্ক আছে ঠিক আছে তাৰ পিছত কিমান কনজিউমাৰে ইউজ কৰি আছে পাৱাৰ 12.5 মিলিয়ন মানে 1.25 crore ঠিক আছে তাৰ পিছত এইটো সব হাইড্ৰো পাৱাৰ কাৰণে ইমান এমইউ হৈছে মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং মানে ইমান কিনি হাইড্ৰো পাৱাৰ তেওঁলোকে জেনাৰেট কৰিব আৰু এইটো সব অৰ্ডাৰ বুক 15640 crores তেওঁলোকৰ অৰ্ডাৰ বুক কিহৰ অৰ্ডাৰ বুক এটো সোলাৰ পাৱাৰ ইপিসি মানে ইঞ্জিনিয়াৰিং প্ৰকিউৰমেন্ট এন্ড কনস্ট্ৰাকচন মানে ডিজাইনিংৰ পৰা আৰম্ভ কৰি ইনষ্টলেচন তাৰ পিছত মেইনটেনেন্স সব কাম তেওঁলোকে কৰিব সো এইটো হিউজ অৰ্ডাৰ বুক 15600 crores তেওঁলোকে কাম অলৰেডি ফাইট হৈছে ঠিক আছে সো এইখিনি কাম কৰিলে ডেফিনেটলি তেওঁলোকৰ প্ৰফিট তো হ'বই কোম্পানী প্ৰফিটৰ কাৰণে কাম কৰি আছে নহয়নে তাৰ পিছত এইখিনি ম্যানুফ্যাকচাৰিং ক্যাপাসিটি মানে সোলাৰ যে ফটোভোল্টিক সেল বিলাক বনায় প্লাস মডিউল বনায় হেবিলাক তেওঁলোকে ম্যানুফ্যাকচাৰ কৰে ঠিক আছে তাৰ পিছত এইটো প্ৰজেক্ট গ্ৰুপ কেপটিভ ওকে ইমানখিনি কাম তেওঁলোকৰ পাইপলাইনত আছে আৰু ইমান তেওঁলোকে চাৰ্জিং পয়েন্টস বনায় আছে ইভি সেক্টৰ তো গমে পায় আজিকালি বুমিং হৈ আছে আৰু আমাৰ ইন্ডিয়ান গভৰ্নমেন্টও ইভি সেক্টৰক অলপমান পুশ দি আছে ইলেক্ট্ৰিক্যাল ভেহিকল সো ইলেক্ট্ৰিক্যাল ভেহিকল চলিবলৈ হলে চাৰ্জিং পয়েন্ট লাগিব যেনেকে ফুয়েল ষ্টেচন লাগে সো তেনেকে ইলেক্ট্ৰিক ভেহিকল চলিবলৈ চাৰ্জিং ষ্টেচন লাগিব আৰু চাৰ্জিং ষ্টেচনৰ ক্ষেত্ৰত মানে চাৰ্জিং পয়েন্ট ইনষ্টলেচনৰ ক্ষেত্ৰত টাটা পাৱাৰ নাম্বাৰ 1 আছে অলৰেডি 5550 চাৰ্জিং পয়েন্ট তেওঁলোকে বনাই থৈ দিছে ঠিক আছে আৰু এইটো ফিউচাৰটো গ্ৰো হ'বই সো মুঠতে কোম্পানীটো এইবিলাক কাম কৰি আছে আৰু অকল কোম্পানীটো ইন্ডিয়াতে অপাৰেট কৰি থকা নাই বেলেগ কান্ট্ৰিটো অপাৰেট কৰি আছে আপনি যদি ইয়াতে চাওক জৰ্জিয়া তেওঁলোকে হাইড্ৰো পাৱাৰ প্লান্ট বনাইছে 187 মেগাৱাট ক্যাপাসিটি তাৰ পিছত তেওঁলোকে জাম্বিয়াটো পাৱাৰ প্লান্ট বনাইছে হাইড্ৰো পাৱাৰ প্লান্ট 120 মেগাৱাট দেন ভুটানত আছে তাৰ পিছত এইটো কোল মাইন্স ইন্দোনেছিয়াত আৰু ইন্দোনেছিয়াত তেওঁলোকৰ থাৰ্মেল পাৱাৰ প্লান্টও আছে ঠিক আছে সো অকল ইন্ডিয়াতে নহয় তেওঁলোকে বাহিৰতো অপাৰেট কৰি আছে সো মুঠতে কোম্পানীটোৰ বিষয় আপোনালোকে মোটামুটি গমে পাইছে হিউজ কোম্পানী হয় আৰু বহুত ডাঙৰ কাম কৰি আছে আৰু কোম্পানীটোৰ অৰ্ডাৰ বুক বহুত ডাঙৰ more than 15000 crore ঠিক আছে আৰু মই এইবিলাক বেছি নকওঁ বেছি কলে আকৌ আপুনি কব সাৰে লেকচাৰ মাৰি থাকে ইমান খিনি চাই পেলাই ইনভেস্ট কৰিব নহয় না কিন্তু যদিও চাব লাগে তো মই নকওঁ মেইন পয়েন্ট কিটা কৈ দিলো এতিয়া আমি ডাইৰেক্ট কোম্পানীটোৰ ফাইনান্সিয়ালস অলপমান চাম ঠিক আছে কোম্পানীটোৰ ফাইনান্সিয়ালস মানে কি এইটো গাড়ী এখনৰ ইন্ধনৰ নিচিনা
গাড়ী আপোনাৰ ধুনীয়া হ'ব পাৰে যদি গাড়ীখনত তেল পেট্ৰল নাথাকে গাড়ী ধুনীয়া হৈ লাভ নাই বহুত দামী গাড়ী হৈ লাভ নাই গাড়ীত পেট্ৰল থাকিব লাগিব সো এই পেট্ৰল কোৰ পৰা পাব কোম্পানীয়ে এই পেট্ৰল পাব ফাইনান্সিয়ালছৰ পৰা ঠিক আছে সো ইয়াতে মই পজিটিভ পইণ্টছ কেইটামান আগে কৈ দিম তাৰ পিছত মই দুই এটা নেগেটিভ পইণ্টছও কম এণ্ড ফাইনেলি আমি ডিসাইড কৰিম ইয়াতে কি কৰিব লাগিব এতিয়া এইটো লেভেলত ঠিক আছে এতিয়া মই কোৱাৰ্টাৰলি ৰিজাল্ট দেখাম প্ৰথমতে সেলস তো আপুনি চাবই লাগিব কোম্পানীৰ সেলস নকৰিলে গ্ৰো কৰ পৰা হ'ব প্ৰফিট কৰ পৰা আহিব নহয় নে সেইকাৰণে আপুনি সেলস তো চাবই লাগিব সেলস চাওক 2021 জুন কোৱাৰ্টাৰত 10000 crores আছিল এণ্ড আজিৰ ডেটত এইটো এতিয়া 17000 crore হৈছে মানে সেলস তো বাঢ়িছে এতিয়া নেট প্ৰফিট চাওক 466 crore পৰা আজিৰ ডেটত 1189 মানে হিউজ জাম্প মাৰিছে ঠিক আছে আৰু ইপিএস গ্ৰোথ তো হৈছে তো এইটো কোৱাৰ্টাৰলি মই সেলস গ্ৰোথ দেখালো বা ফাইনান্সিয়ালস দেখালো এতিয়া আপনি অলপমান ইয়াৰলি গ্ৰোথ তো চাওক ইয়াৰ অন ইয়াৰ কেনেকে গ্ৰো কৰিছে 2013 ত 33000 crores সেলস কৰিছে ব্যৱসায় কৰিছে আজিৰ ডেটত ই 63000 crores revenue generate কৰিছে ঠিক আছে তাৰ পিছত মই বাকি বিলাক নেদেখাও আপুনি নেট প্ৰফিট টো চাওক 123 crores পৰা আজিৰ ডেটত ই 4328 crore হিউজ জাম্প মাৰিছে ঠিক আছে এণ্ড ইপিএস টো চাওক ইপিএস গ্ৰো হৈছে প্ৰথমতে নেগেটিভ ইপিএস আছিল নেগেটিভ ইপিএস কিহৰ কাৰণে কাৰণ কোম্পানীটো যদিও প্ৰফিট কৰিছে যিমান প্ৰফিট পাইছে তাতকে বেছি তেওঁলোকে ডিভিডেন্ড দিছে ঠিক আছে সেই কাৰণে নেগেটিভ ইপিএস দেখাইছে কিন্তু আজিৰ ডেটত চাওক 11 ৰ ইপিএস মানে আৰ্নিংস পাৰ শেয়াৰ এটা শেয়াৰৰ এগেইনষ্টত 11 টকা আয় কৰি আছে ঠিক আছে ওকে এইখিনি মোটামুটি কোম্পানীটোৰ পজিটিভ পইণ্টছ এতিয়া দুই এটা মই নেগেটিভ পইণ্ট কৈ দিও নেগেটিভ মানে ইমানো নেগেটিভ নহয় প্ৰথম কথা আপুনি পি টো চাব লাগিব পি টোৱে কি কয় কোম্পানীটো কিমান সস্তা বা কিমান কষ্টলি হৈ আছে সো 36 ৰ পি মানে মোটামুটি ঠিক ঠাক আৰু ইমান কষ্টলিও নহয় ইমান চিপো নহয় কিন্তু অলপ সস্তাত পালে বেছি ভাল আছিল এইটো যদি আপুনি 25 বা 20 লেভেলত পায় তেতিয়া হলে তো কবই নালাগে আৰু এণ্ড ROE ROC এই দুটা ঠিক ঠাক 11-12% ROE ROC ঠিক ঠাক মানে মডাৰেট বুলি কম যেহেতু কোম্পানীটো ডাঙৰ বেছি ROE জেনাৰেট কৰিব নোৱাৰে তাৰ পিছত আৰু এটা মই ইয়াতে নেগেটিভ পইণ্ট দেখাম হেতু হল ক্যাশ ফ্লো চাওক কোম্পানীটোৰ আপনি যদি ক্যাশ ফ্লো চাই নেগেটিভ ক্যাশ ফ্লো জেনাৰেট কৰি আছে আজিৰ ডেটত ঠিক আছে এজ অন মাৰ্চ 24 নেগেটিভ ক্যাশ ফ্লো কিন্তু ক্যাশ ফ্লো সদায় নেগেটিভ টু আপনি নেগেটিভ বুলি ভাবিব নালাগে কেতিয়াবা নেগেটিভ ক্যাশ ফ্লো টু পজিটিভ হয় ঠিক আছে কোম্পানীটো নেগেটিভ কিহৰ কাৰণে হৈছে হেতু চাব লাগিব হেতু যদি ৰুট বিচাৰি পাইছে তেতিয়া হলে আপনি বস্তুটো ধৰিব পাৰিব এতিয়া ইয়াতে নেগেটিভ হোৱাৰ মেইন দুটা ফ্যাক্টৰ আছে এটা হল ফিক্সড এসেট পারচেজ মানে কোম্পানীটোৱে কিছুমান সম্পত্তি পারচেজ কৰিছে আৰু এই সম্পত্তি কিমান টকাৰ সম্পত্তি 13000 crores এইটো হিউজ এটা ইনভেষ্টমেন্ট ঠিক আছে এইটো ইনভেষ্টমেন্ট যেহেতু এটুক আপনি নেগেটিভ বুলি কব নালাগে ঠিক আছে ইনভেস্ট তো কৰিবই লাগিব কোম্পানী গ্ৰো হ'বলৈ হলে ইনভেস্ট কৰিবই লাগিব দেন এইটো চাওক ফাইনান্সিং এক্টিভিটিৰ পৰা নেগেটিভ 4400 crores নেগেটিভ ফিগাৰ দেখাইছে এইটো কৰ পৰা আহিছে হিউজ ফিগাৰ আপনি ইয়াতে দেখা পাব ঠিক আছে 68000 crores আৰু এইটো কিহৰ এইটো চাওক রিপেমেন্ট অফ বৰোইং মানে কোম্পানীটোৱে যে ধাৰ লৈছে ধাৰটো পৰিশোধ কৰিছে সো কোম্পানীয়ে ধাৰ লোৱাটো ভাল কিন্তু ধাৰটো পৰিশোধ কৰিব নোৱাৰিলেহে বেয়া সো যেহেতু কোম্পানীটোৱে পৰিশোধ কৰি আছে ধাৰ গতিকে কোম্পানীটো ভাল ঠিক আছে এতিয়া ফাইনালি মই এটা ৰাফলি কনক্লুজন দিও কোম্পানীটো ইনভেস্ট কৰিব লাগে নে নাই সো কোম্পানীটো যদি ফাইনান্সিয়াল চাই ফাইনান্সিয়ালস ঠিক ঠাক বুলি কম একদম ভাল বুলিও নকও বেয়া বুলিও নকও ঠিক ঠাক সো বুলি যে কয় মোটামুটি অসমীয়াত কোম্পানীটো সো গ্ৰোথ হলে এইবিলাক যেহেতু লাৰ্জ ক্যাপ কোম্পানী 1,33,000 ৰ মার্কেট ক্যাপ মানে কোম্পানীটো মোটামুটি ডাঙৰ কোম্পানী হয় লাৰ্জ ক্যাপ কোম্পানী ঠিক আছে সো এইবিলাক কোম্পানীৰ গ্ৰোথ তো জেনাৰেলি স্লো হয় কিন্তু আপোনাৰ পইচাটো অলপমান সেফ থাকে ঠিক আছে সো যদি আপনার লং টার্ম ভিউ পয়েন্ট আছে মানে ধৰি লওক 5 বছৰ 7 বছৰ আপনি হোল্ড কৰিব বিচাৰিছে
আৰু আপনি অলপমান কনজারভেটিভ খেলে বেছি রিস্ক লব নিবিচাৰে তেতিয়া হলে এইটো কোম্পানীত ইনভেস্ট কৰাটো ওড ইনভেস্টিং মানে আপোনাৰ পইচাটো এট লিস্ট নোহোৱা হৈ না যায় ঠিক আছে গ্ৰোথ হয়তো কম হ'ব পাৰে কিন্তু নোহোৱা হৈ না যায় কিন্তু স্টকৰ PE টো চালে অলপমান এক্সপেন্সিভ যেন লাগিছে অলপ যদি সস্তাত পায় মানে যদি স্টকটো আৰু অলপমান কাৰেকচন দিয়ে 20-25% মান তেতিয়া হলে তো সোনে পে সুহাগা বুলি কম আৰু সো তেনকা লেভেলত পালে তো ভাল কথা আদারওয়াইজ ঠিক ঠাক আৰু ঠিক আছে কিন্তু মই এটা ডিসক্লেমার দি দিউ দে মই স্টক রেকমেন্ড নাই কৰা মই জাস্ট এনালাইসিস কৰি পেলাই মোৰ ভিউ পয়েন্টটো দিছো ডিসিশন আপোনালোকৰ যদি বাই কৰিব বিচাৰে তেতিয়া হলে ফাইনান্সিয়াল এডভাইজৰ কনসাল্ট কৰিবলৈ বাই কৰিবলৈ নাপাহৰিব সো জিয়ে নক এনালাইসিস ইমান কিনিয়া আৰু লাষ্টত মই এটা আমাৰ এনাউন্সমেন্টৰ বিষয়ে ক'ব বিচাৰিম আমাৰ যোনলা কোর্স আছে ট্রেডিংৰ কোর্স আছে স্টক মার্কেট বেসিক টেকনিক্যাল এনালাইসিস অপশন ট্রেডিং ইন্টারডে সুইং ট্রেডিং সো হেইবলা কোর্সৰ ওপৰত এতিয়া ইন্ডিপেন্ডেন্স ডে সেল চলি আছে ঠিক আছে সো ইয়াতে আপনি প্ৰায় 50% মানৰ ডিসকাউন্ট পাব 40 to 50% ৰ ডিসকাউন্ট পাব যদি আপনি শিকিবলৈ আগ্ৰহী তেতিয়া হলে এই অফাৰটো ক্লেম কৰিবলৈ নাপাহৰিব আৰু ডিসকাউন্ট ক্লেম কৰিবলৈ হলে আপনি এটা কোড দিব লাগিব কোডটো হল ফ্রিডম ঠিক আছে ফ্রিডম বুলি কোডটো দিব লাগিব চেকআউটত তেতিয়া আপনি 40 to 50% ৰ ডিসকাউন্ট পাই যাব আৰু ইয়াৰ আপডেট মই ইউটিউবত দিমে আৰু আমাৰ যোনটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো পাই যাব ঠিক আছে সো জিয়ে নহক ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আজি ইয়াতে এৰিছো জয় আই হোক